পুৰা ধুনীয়াকে সুন্দৰভাৱে ওলাই আহিছা সাজ সজ্জা কৰি কি কবা ভালে লাগিছে ভালে লাগিছে যুৱকসকলে এটা বদনাম দিয়ে যে যুৱতীসকলে বহুত দিনৰ পৰা বোলে মেকআপ কৰে তেনেকুৱা ধৰণৰ কিছু বদনাম দিয়ে সঁচা নে মিছা নাই মানে সঁচাও নাই মিছাও নাই আৰু বহুতে লগাই বহুতে নলগাই এনেকুৱা তুমি লগাইছা নে মই চেমি আইলাইনাৰ আইশ্বেডো লগাইছে সেইকাৰণে আৰু তাৰ লিপষ্টিক মায়ে যে হাতত লৈ আছে সেইখন কি বুলি কয় নাজানা নাজানো আজি সৰস্বতী পূজা উপলক্ষে মই বৰ্তমান আহি উপস্থিত হৈছোহি যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত আৰু এই পাঠখনত দেখা পোৱা গৈছে শিক্ষানুষ্ঠানসমূহত বাগ দেৱীৰ আৰাধনাৰে মুখৰিত হৈ পৰা দেখা পোৱা গৈছে আৰু সহযোগীক আগুৱাই আহিবলৈ অনুৰোধ জনাম আৰু তেখেতে ইয়াৰ মহাবিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই যাব আপোনালোকক এনেদৰে আচলতে আজি সকলোৱে যুৱক যুৱতী উভয়ৰে মহাবিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সকলোৱে আজিৰ দিনটোত সকলোৱে ওলাই আহে আমি আহি উপস্থিত হৈছোহি যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগে দেখুৱাই গৈছে এনেধৰণৰ পৰিৱেশ আমি দেখা পাইছো আৰু সকলোৱে সাজ সজ্জাৰে আজি ওলাই অহা পৰিলক্ষিত হয় যুৱতীসকলে বিশেষভাৱে তেওঁলোকে বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত তেওঁলোকে আলোক সজ্জাৰে নিজৰ প্ৰিয় সাজযোৰ পিন্ধি আজি ওলাই অহা পৰিলক্ষিত হয় আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগে দেখুৱাই যাব এনেধৰণৰ পৰিৱেশে বৰ্তমান সময়ত যোৰহাটৰ যি চিনামৰা মহাবিদ্যালয়ত আছে সেই মহাবিদ্যালয়ত এনেধৰণৰ পৰিৱেশ আমি দেখা পাইছো আৰু আপোনালোকক দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু ইতিমধ্যে মাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ো আমি যোৰহাটৰ যি চিনামৰা মহাবিদ্যালয় আছে তাৰ পাঠখনৰ পৰা তাৰ ভিতৰ চৰা পৰিৱেশ আমি দেখাই গৈছো আৰু ৰূপজ্যোতি ছাৰ আছে কি কব আজি যিহেতু সৰস্বতী পূজা উপলক্ষে কি কব বিচাৰিব আৰু আনফালে আজি আলি আই লৃগাঙো হয় মিচিংসকলৰ পৰম্পৰাগত শস্য সিঁচাৰ যি উৎসৱ ফাগুনৰ প্ৰথমটো সপ্তাহৰ প্ৰথমটো বুধবাৰৰ এই উৎসৱ পালন কৰা হয় এই মুহূৰ্তত কি কব বিচাৰিব হয় আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আমাৰ কলেজতো উদযাপন কৰা হৈছে ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদকে সুচাৰুৰূপে পৰিচালনা কৰিছে আৰু পুৱা ভাগতে আমাৰ নাম প্ৰসংগ হৈ গল আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিছে আৰু সকলো ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে আহি বিদ্যালয়ৰ চৌহদত উপস্থিত হৈছে আৰু আনহাতেদি মিচিং জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ আজি আলি আই লৃগাং শস্যৰ লগত জড়িত তেওঁলোকৰ এক উৎসৱ গতিকে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা বৃহত্তৰ মিচিং জনগোষ্ঠীলৈ আমি আজি আলি আই লৃগাঙৰ শুভেচ্ছা প্ৰদান কৰিছো আৰু এই উৎসৱে যাতে মিচিং সমাজলৈ বা সমগ্ৰ অসমলৈ কাৰণ জনজাতিসকলক এৰি আমি অসমীয়া সমাজ সংস্কৃতিৰ কথা ধৰিব নোৱাৰিম বা বুজিব নোৱাৰিম গতিকে আমি সেই বৃহত্তৰ জনগোষ্ঠীৰ আলি আই লৃগাঙে যাতে সকলোৰে মাজত সদ্ভাৱ আৰু সম্প্ৰীতি আনে তাৰে কামনা কৰিছো ধন্যবাদ এয়া আছিল ছচিয়লজি ডিপাৰ্টমেণ্টৰ ৰূপজ্যোতি ছাৰ আমি ইতিমধ্যে তেখেতৰ মন্তব্য লৈছো তেখেতে ইতিমধ্যে জনাইছে আজিৰ এই বিশেষ দিনটোৰ বিষয়ে তেওঁ কিছু জনাইছে আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাই গৈছো যোৰহাটৰ যি চিনামৰা মহাবিদ্যালয় আছে মহাবিদ্যালয় আচলতে এনেদৰে আচলতে উখল মাখল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে আৰু এনেদৰে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে আহি মাৰ ওচৰত আশীষ লোৱা শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে বিভিন্ন গৰাকী ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰো কিছু মত ল'ম বিভিন্ন গৰাকী যুৱতী আছে তেওঁলোকে আলোক সজ্জাৰে আজিৰ এই পবিত্ৰ দিনটোত এইদৰে আচলতে ওলাই আহে যাতে তেওঁলোকৰ যি শিক্ষাৰ যি জ্ঞানৰ ভঁৰাল সেই ভঁৰাল যাতে সৰস্বতী মাই যাতে তেওঁলোকৰ জ্ঞানৰ ভঁৰাল অতি টনকিয়াল কৰি তোলে আৰু সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে এইদৰে আচলতে মহাবিদ্যালয়ত উপস্থিত হয় মাৰ পূজা উপলক্ষে কি কব বিচাৰিব সৰস্বতী পূজা এদিনতে আমি ওলাই আহিছো বিউটি পাৰ্লাৰ যোৱা হল নাই যিহেতু যুৱকসকলে কয় যে আজিৰ এই দিনটোত যুৱতীসকলে প্ৰায় বিউটি পাৰ্লাৰ যায় বা এমাহ মানৰ পূৰ্বৰ পৰা প্ৰস্তুতি চলাই বুলি কয় তোমালোকৰ ক্ষেত্ৰত তেনেকুৱা কিবা আছিলে নেকি আমাৰ ক্ষেত্ৰত একো নাই আমি ঘৰতে মানে তেনেকে ওলাই আহিছো হয় তুমি মোৰ একেই ঘৰতে বিউটি পাৰ্লাৰ নাই যোৱা নোযোৱাকে এনেকে ধুনীয়া নাই তুমি কি মই চেম ঘৰতে সাজযোৰ তোমাৰ নিজৰ নে সৰস্বতী পূজা উপলক্ষে কিনিছা নে মা ভাগৰ নাই মা ভাগৰ হয় তুমি কি ক'বা একেই মোৰ চেম এনেদৰে আচলতে যুৱতীসকলে তেওঁলোকে সাজ সজ্জাৰে আলোকিত হৈ ওলাই অহা দেখা পোৱা গৈছে নিজৰ প্ৰিয় সাজযোৰ পিন্ধি আচলতে যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত এই পাঠখনত উপস্থিত হোৱা আমি পৰিলক্ষিত হৈছো আৰু অধ্যক্ষ মহোদয় আছে আমি তেওঁৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম সৰস্বতী পূজা উপলক্ষে কি ক'ব বিচাৰিব আৰু লগতে আজি কিন্তু জনগোষ্ঠীসকলৰ আলি আই লৃগাঙো হয় সেই উপলক্ষে কি ক'ব বিচাৰিব আজি
চিনামৰা মহাবিদ্যালয়ৰ বৰ্তমানৰ বয়স হ'ল 34 বছৰ। আজি 34 সংখ্যক সৰস্বতী পূজাত আমি উপনীত হৈছো। ছাত্ৰ ছাত্ৰীসকল আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলৰ সমন্বিতে আমি উলহ মালৰে এই সৰস্বতী পূজা উদযাপন কৰিবলৈ গৈছো। ছাত্ৰ একতা সভাৰ সহযোগত আমাৰ এই হৈছে পূজা হৈছে আৰু এই পূজা ভাগত অসমৰ সকলো জনগোষ্ঠী সকলো ধৰ্ম বৰ্ণ ধৰ্ম বৰ্ণ সকলোকে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু লগতে মহাবিদ্যালয়ৰ যোগেদি এইটো বাৰ্তা দিবলৈ বিচাৰিছো যে আমাৰ মহাবিদ্যালয়ৰ যোগেদি এটা সমন্বয় সৃষ্টি হওক। এই সমন্বয়ৰ যোগেদি আৰু লগতে আজি যিটো আলি আলি গাম উৎসৱ অসমৰ আজি আমি আয়োজিত কৰিছো, এই আয়োজিত ক্ষেত্ৰতো তেখেতসকললৈ আমাৰ শুভেচ্ছা থাকিল। অসমৰ সকলো জনগোষ্ঠীয়ে হওক সকলো জাতি ধৰ্ম নিৰ্বিশেষে আজি যিটো সম্প্ৰতি যিটো সমন্বয়ৰ সৃষ্টি কৰিছে, এই সমন্বয়টো অনাগত দিনত এটা অতি শক্তিশালী হওক। সেই শক্তিশালী যোগেদি অসমৰ যিটো বৃহত্তৰ অসমীয়া জাতি, সেই জাতিটোৰ ভেটি সুদৃঢ় হওক তাৰে কামনাৰে আজি সৰস্বতী পূজাৰ উপলক্ষে আপোনালোকৰ ডি নিউজ আছামলৈ আমি অভিনন্দন জ্ঞাপন কৰি আৰু আপোনালোক অহাৰ বাবে আমাক এই অনুপ্ৰাণিত কৰাৰ বাবে আমি আপোনালোকৰ চেনেললৈও আমি শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ আমাৰ ফালৰ পৰা। এনেদৰে আচলতে উখল মাখল পৰিৱেশে ৰাজ্যৰ যি শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠানসমূহত এনেদৰে আচলতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু বিশেষভাৱে ছাত্ৰীসকলে আজিৰ এই বিশেষ দিনটোত তেওঁলোকে মাৰ ওচৰত মাৰ শ্ৰীচৰণত আশীষ লবলৈ এইদৰে ওলাই অহা পৰিলক্ষিত হয়। তেওঁলোকে সাজ সজ্জাৰে মাৰ ওচৰত মাৰ শ্ৰীচৰণত তেওঁলোকে আশীষ লবৰ বাবে ওলাই অহা পৰিলক্ষিত হয়। আমি দেখুৱাইছো চিনামৰা মহাবিদ্যালয়ৰ এই সামগ্ৰিক পৰিৱেশ আৰু মই বৰ্তমান আহি উপস্থিত হৈছিলো যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত আৰু ইয়াত বিভিন্ন গৰাকী ছাত্ৰী আছে, আমি তেওঁলোকৰ লগতো যুৱতী আছে, আমি তেওঁলোকৰ লগতো কিছু কথা পাতিব বিচাৰিম। আজি সৰস্বতী পূজা উপলক্ষে কি ক'ব বিচাৰিম? যিহেতু আজি সৰস্বতী পূজা ভালে লাগিছে আহি। যিহেতু যুৱকসকলে প্ৰায় এটা বদনাম দিয়ে যে বোলে ছোৱালীসকলে বোলে বহুত দিনৰ প্ৰস্তুতিৰ অন্তত তেওঁলোকে মেকআপ কৰাৰ কথা কয়, তুমি কৰিলা নাই? এমাহ মানৰ প্ৰস্তুতি বুলি কয়। নাই একো এনেকুৱা কৰা নাই, লিপষ্টিক লগাইছো, আইলাইনাৰ লগাইছো। হয় নি? কাপোৰযোৰ কাৰ, তোমাৰ নে মাৰ? এনেদৰে বিভিন্ন গৰাকী যুৱতী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। তোমাৰ নামটো জনাবা। মোৰ নাম অৰ্পণা চাওৰা। তুমি কোন সেমিষ্টাৰ? মই এবাৰ ছেকেণ্ড সেমিষ্টাৰ। আজি সৰস্বতী পূজাৰ লগতে আজি প্ৰেমৰ দিৱসো হয়। আজি ক'ৰবাত ফুৰিবলৈ যোৱা হ'ব নেকি? নাই, তেনেকুৱা ফুৰিবলৈ যোৱা ক'তো নহয়। আমি প্ৰত্যেক বছৰে কলেজলৈ আহো, কলেজতে থাকো আৰু মাৰ চৰণত আশীৰ্বাদ লওঁ আৰু ঘৰলৈ যাওঁ আৰু। এনেদৰে বিভিন্ন গৰাকী যুৱতী আছে, আমি বিভিন্ন গৰাকীৰ পৰা জানিব চেষ্টা কৰিম। কি ক'বা আজি সৰস্বতী পূজা উপলক্ষে? মই ভালে লাগিছে আহি পিনি। যুৱকসকলে কয় যে বিশেষকে যুৱতীসকলে বোলে আজিৰ বিশেষ দিনটো, আজিৰ সৰস্বতী পূজাৰ দিনটো তেওঁলোকে বিশেষভাৱে মেকআপ কৰি আহে বা তেনেকুৱা ধৰণৰ কিছু বদনাম দিয়ে, সেইটো সঁচা নে মিছা? সঁচাও মিছাও, কিছুমানে কৰে, যাৰ মন যায় সি কৰে আৰু তেনেকুৱাই। তুমি কৰিলা নাই? মই কৰিছো। বিউটি পাৰ্লাৰ কেনেকৈ যোৱা হ'ল নাই? নাই, বিউটি পাৰ্লাৰ নহয়, ঘৰতে গৈছো নিজে। এনেদৰে আচলতে বিভিন্ন গৰাকী যুৱতী আছে, আমি বিভিন্ন গৰাকী যুৱতীৰ পৰা জানিব চেষ্টা কৰিম। কি ক'বা আজি সৰস্বতী পূজা উপলক্ষে কি ক'ব বিচাৰিবা? একদম পুৰা ধুনীয়াকে সুন্দৰভাৱে ওলাই আহিছা সাজ সজ্জা কৰি, কি ক'বা? ভালে লাগিছে। যুৱকসকলে এটা বদনাম দিয়ে যে যুৱতীসকলে বহুত দিনৰ পৰা বোলে কাম কৰে, তেনেকুৱা ধৰণৰ কিছু বদনাম দিয়ে, সঁচা নে মিছা? নাই, মানে সঁচাও নাই মিছাও নাই, আৰু বহুতে লগাই বহুতে নলগাই এনেকুৱা। তুমি লগাইছা নে? মই তোমাৰ নামটো জনাবা। স্নেহা ৰয়। এতিয়া কোনটো সেমিষ্টাৰ পঢ়ি আছা? মই এবাৰ ছেকেণ্ড চেম। কাপোৰযোৰ মাৰ নে? সেইটো মই নিজে কিনিছিলো। সৰস্বতী পূজা উপলক্ষে ইয়াত এনেদৰে আচলতে যুৱতীসকলে সাজ সজ্জা কৰি ওলাই অহা দেখা পোৱা গৈছে। বিভিন্ন গৰাকী যুৱতীৰ আমি মত ল'ব বিচাৰিলো আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে তেওঁলোক কেনেদৰে ওলাইছে বা তেওঁলোকৰ কেনেধৰণৰ প্ৰস্তুতি আছিল সৰস্বতী পূজা উপলক্ষে, তেওঁলোকে ইতিমধ্যে মত আগবঢ়াইছে। আৰু এনেদৰে আচলতে যোৰহাটৰ যি চিনামৰা মহাবিদ্যালয় আছে, মহাবিদ্যালয়ৰ প্ৰাংগণত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ত, আৰু মোৰ সহযোগে ইয়াৰ পৰিৱেশটো দেখুৱাই গৈছে। আৰু ইয়াৰ বিভিন্ন গৰাকী যুৱতী আছে, বিভিন্ন গৰাকী যুৱতী আচলতে মাৰ শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে। কি ক'বা সৰস্বতী পূজা উপলক্ষে কি ক'ব বিচাৰিবা?
ঈশ্বৰক আশীষ লোৱা হ'ল নাই? হয় হ'ল। হয় মায়ে যে হাতত লৈ আছে সেইখন কি বুলি কয়? নাজানো। নাজানো এনেদৰে আচলতে মাক ষষ্ঠীৰ মাক আচলতে তেওঁলোকে বিশেষভাৱে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আৰু বিভিন্ন গৰাকী যুৱতীয়ে এনেদৰে আচলতে মাৰ শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে। এনেধৰণৰ পৰিৱেশে আচলতে যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ত বিৰাজ কৰা দেখা পোৱা গৈছে। আৰু মোৰ সহযোগে ইয়াৰ পৰিৱেশটো দেখুৱালে। আৰু আমি যোৰহাটৰ অন্যান্য যিসমূহ মহাবিদ্যালয় বা যিসমূহ বিদ্যালয় আছে বা মহাবিদ্যালয় আছে আমি সেইসমূহতো গৈ কিছু তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম অনাগত সময়ত। আৰু কিছু পৰৰ পাছতে সেই গতিকে চাই থাকিব DNN নৰ্থ ইষ্ট।